ভূপেন্দাৰ জন্ম শতবৰ্ষ এবাৰ সকলোৱে ধুমধামেৰে অতি শ্ৰদ্ধাৰে পালন কৰিছে। মই অন্য এটি কথাহে ক'ব বিচাৰিছোঁ। স্কুলীয়া পাঠ্যপুথিত ভূপেন্দাৰ এটি গীতি কবিতা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই কবিতাটি সন্নিৱিষ্ট কৰা আছে। প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে এই কবিতাটো ভালদৰে জানে, গীতি কবিতাটো। কিন্তু মই এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ, ভূপেন্দাই শব্দৰ উচ্চাৰণত যথেষ্ট গুৰুত্ব দিছিলে। গতিকে কবিতাটো শুদ্ধ উচ্চাৰণত যদি তোমালোকে পাঠ নকৰা, আবৃত্তি নকৰা, তেতিয়া ভূপেন্দাৰ প্ৰতি শ্ৰদ্ধা জনোৱা নহ'ব হয়তো। মই এই কবিতাটো পাঠ কৰিব বিচাৰিছোঁ, আৰু যদি এই পাঠটোৰ দ্বাৰা তোমালোকক অকণমান উপকৃত হোৱা তেনেহ'লে মোৰ ভাল লাগিব। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লো, তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি, দিয়া অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষু মানুহক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ প্ৰণিপাত কৰোঁ। ধন্যবাদ।